বৌ 11টা বাজি গ'ল মোক চাহ কাপো দিয়া নাই যে এতিয়ালৈ মহাৰাণী 11টা বাজিত উঠি চাহ খায় গৈছো ৰবা তুমি উঠিছানে বৌ মই বহুত সময়তে উঠিলো ইমান দেৰিলৈ মোক চাহ কাপ দিব পৰা নাই নেকি এইজনীৰ পৰা শান্তি নাইকিয়া হৈছে তাই মোক এইখন ঘৰৰ কামলা বুলিহে ভাবিছে মাক কৈছিলোৱে নানান থকা ঘৰত মই বিয়া নহওঁ মায়ে ক'লে কেইদিনমানৰ পিছত বিয়া হৈ যাবগৈ একো টেনশ্যন নাই এতিয়া দেখোন বিয়াই হৈ নাযায় এইজনীয়ে মোক জ্বলাই জ্বলাই খাইছে বৌ মই কি চাহ সদায় খুজি খুজি খাব লাগে নেকি মোক চাহ কাপ আনি দিবহি নোৱাৰা নেকি তুমি বিচনাৰ পৰা উঠা নাই কাৰণে তোমাক দিয়া নাই আমি সকলোৱে খালো ভাত খাবই সময় হ'ব এতিয়া দুপৰীয়া বৌ তুমি কি মোক ঠাট্টা কৰিছা নেকি ঠিক বেঙিজনী তোমাক আকৌ কিয় ঠাট্টা কৰিম দুপৰীয়া ভাত খাব হ'ব বুলিহে কৈছো মোৰ বহুত ঠাণ্ডা লাগি আছে সেইকাৰণে মই উঠা নাই ৰ'দ দিছে জানো ৰ'দ দেখোন দিয়ে আছে এই কাপ চাহ লোৱা বৌ তুমি মোৰ কাৰণে পানী অলপ গৰম কৰাগৈচোন মই গাটো ধুব লাগিব বোৱাৰী একদম পানী গৰম নকৰিবা তাই গাভৰু ছোৱালীজনী অকণমান কাম কৰি ল'ব নোৱাৰে নেকি শুন অকল তোৰেই ঠাণ্ডা নালাগে ঠাণ্ডা সকলোৰে লাগে ৰাতিপুৱাৰ পৰা বৌৰে কিমান কাম কৰি আছে তই জান ৰাতিপুৱাৰ পৰা তাই অকণমান ৰেষ্ট পোৱা নাই পানীৰ কামবোৰে কৰি আছে তই নিজৰ কামখিনি নিজে কৰি ল'ব নোৱাৰা নেকি আৰু তোৰ এই গাভৰু ছোৱালীজনী কিহৰ গৰম পানী লাগে গা ধুওঁতে কিয়নো তেনেকৈ কৈছে মা তাই এতিয়াও সৰু হৈ আছে মই তাইক পানীখিনি গৰম কৰি দিম দিয়ক কি কথা কৈছা বোৱাৰী তাই এতিয়াও সৰু হৈ আছে তাই লগৰবোৰ এঘৰলৈ গৈ 2-3টা ল'ৰা ছোৱালী হ'ল তাই ইটো ল'ৰা আহিব বিয়া নহওঁ সিটো ল'ৰা আহিব বিয়া নহওঁ বুলি ঘৰতে থাকিলে তাই কি সৰু হৈ থাকিব নেকি মা ৰাতিপুৱাই পুৱাই তোমাৰো হ'ল আৰু ন কিনো নোহোৱা কথাটো ক'লো বিয়াখন দিওঁ বুলিলেও বিয়া নহওঁ এনেকৈ ঘৰত বৌৰে ওপৰত খাম বুলিয়ে ভাবিছানে কি তই লোকৰ ঘৰলৈ গ'লে যে কাম কৰিব লাগিব সেইটো কথা গম পাইছানে নাই হ'ব দিয়া এইবাৰ মই বিয়া হ'ম ভাল ল'ৰা এটা চাবা বিয়া হওঁ বুলি ক'লেই নহ'ব তোৰ সেই স্বভাৱ চৰিত্ৰবোৰ সলা মোৰনো কি বেয়া স্বভাৱ আছে মা তোৰ কি বেয়া স্বভাৱ আছে তই গমেই পোৱা নাই এই যে এতিয়া 11টা বাজিল তই গম পাইছনে নাই আৰু লোকৰ ঘৰত বোৱাৰী হ'লে 11টা বাজিলৈ শুই থাকিলে হ'ব কি কথা কৈ থাকা মা বৌ আৰু তুমি থকাৰ কাৰণেহে মই দেৰিলৈ শুই থাকোঁ সেইটোকে কয় অভ্যাস ইয়াত বাৰু বৌ আৰু মই থকাৰ কাৰণে তই দেৰিলৈকে শুই থাক তোক যিখন ঘৰলৈ বিয়া দিওঁ সেইখন ঘৰতো যদি আমাৰ দৰে সৰহকৈ মানুহ থাকে তেতিয়াও তই কি 11টা বাজিলৈ শুই থাকিবি নেকি মা হ'ব দিয়ক তাই এতিয়া সৰু হৈ আছে কিয়নো তাইৰ লগত লাগি আছে তাইক সৰু সৰু বুলি ভাবি থকাটোৱেতো আমাৰ ভুল হৈছে গম পাইছা নাই বোৱাৰী তুমি মাৰ কথাবিলাকত লাগি নাথাকিবা মই তোমাৰ কাৰণে পানী গৰম কৰোঁগৈ তুমি উঠি আহা বৌ আজি মই তোমাৰ কাৰণে ইমান কথা শুনিবলগীয়া হ'ল মাৰ পৰা বৌ কি হ'ল তুমি যে ইমান চিঞৰিছা কি হ'ল বুলি শুনিবলৈ আহিছা ইমান গৰম পানীবোৰ থৈছা যে মোৰ গোটেই হাতখন পুৰিলে তুমি অকণমান চাই ল'ব লাগিছিল আকৌ ঠাণ্ডা পানী অকণমান মিক্স কৰি নল'লা কিয় মই ঠাণ্ডা পানী মিক্স কৰি ল'ব লাগে তুমি কি কৰি আছিলা তুমি ঠাণ্ডা পানী অলপ মিক্স কৰি দিব নোৱাৰিছিলা তাৰমানে মোক পুৰা হ'লে তুমি বৰ ভাল পালা হয় মই যদি মৰি থাকিলোঁ হয় মই তেনেকৈ ভবা নাইও মোৰ আৰু পানীখিনি ইমানো গৰম নহয় যে তুমি মৰিবলগীয়া গৰম মৰিবলগীয়া হওক বা নহওক তেওঁতো পুৰিছে তোমাক সেইকাৰণে মায়ে যি টি কথা কয় তুমিনো পানীখিনিও আগতীয়াকৈ চাই ল'ব নোৱাৰিলানে গৰমটো কিমান আছে সেয়া মই জানিছিলোৱে নহয় তোমাৰ মোৰ প্ৰতি বেয়া ভাৱ আছে সেইকাৰণেহে তুমি যি ভাবা ভাবি থাকা মই নোৱাৰোঁ তোমাৰ লগত এইজনী মোক কিমান টানকৈ কথা শুনাই থৈ গ'ল হাজিক দি আছোঁ মই বৌ এইবোৰ কি বনাইছা মই নাখাওঁ এইবোৰ কি হ'ল তুমি কিবা খাবলৈ বেয়া পাইছা নেকি এইবোৰ কি বনাইছা সদায় সদায় একেবোৰে বনাই থাকা মই নাখাওঁ এইবোৰ ঘৰখনৰ সকলোৱে খাব পাৰোঁ যেতিয়া তই কিয় নোৱাৰ মা তুমি অকণমান বেছি বেছিয়ে কৰা তুমি সদায় বৌ ফালেহে হোৱা মোৰ সদায় সদায় একেবোৰ খাবলৈ আমনি লাগে মা তেতিয়াহ'লে তই কি বেলেগ খাওঁ নিজে বনাই ল'গৈ যা কি কথা কৈছা মা বৌ থাকোঁতে মই বনাই ল'ম তই বনাই ল'ব লাগিব কাৰণ বৌয়ে বনাই উঠিছেহে আকৌ বনাব নোৱাৰিব বৌ আজি বাৰু খাওঁ আনদিনা তোমালোকে যি বনোৱা মোৰ কাৰণে নথবা মোৰ কাৰণে বেলেগ কিবা বনাবা খাব লাগিব তই তোৰ নিজৰ কাম নিজে কৰি ল'ব লাগিব বৌ শুনা কি কোৱা বৌ তোমাৰ কাৰণে মই মাৰ পৰা বহুত গালি শুনিছোঁ আগতে মায়ে মোক এনেকৈ গালি নাপাৰে তুমি অহাৰ পৰাই মায়ে মোক বহুত গালি পাৰে মই যে তোমাক মোৰ কাম ইটো সিটো কৰিবলৈ দিওঁ তুমি তাৰমানে প্ৰতিটো কথাই মাৰ আগত লগাই দিয়া নাই তুমি ভুল বুজিছা মই একো কথা মাক কোৱা নাই তেনেহ'লে মই তোমাক যি কৰিব দিওঁ মায়ে কিয় প্ৰতিটো কথাই গম পায় একেখন ঘৰতে 3জনী মানুহ থাকোঁ তুমি কিবা এটা ক'লে মায়ে গম পোৱাটো স্বাভাৱিক দিয়াচোন শুনাব মোৰ কাপোৰ অলপ ধুবলৈ আছে কাপোৰখিনি তুমি ধুই দিবা আৰু এই কথাটো যাতে মায়ে একেবাৰে গম নাপায় এতিয়াতো মই কথা কওঁতে মায়ে শুনা নাই মায়ে যদি গম পায় মই জানিম তুমিয়ে মাক কৈছা মই তোমাৰ কাপোৰকেইটা আজি ধুবলৈ নোৱাৰিম মোৰ গাটো আজি ভাল নহয় গাটো বৰ জ্বৰ লাগি আছে খুব ঠাণ্ডা লাগি আছে গম পাইছানে কিমানো ঠাণ্ডা পৰিছে তোমাৰ যে ইমান ঠাণ্ডা লাগিছে কিয় তুমি দেখোন সদায় ঠাণ্ডা লগা বুলি কাপোৰৰ তলৰ পৰা নোলোৱাই মই এইখন ঘৰৰ ছোৱালী আৰু তুমি হৈছা এইখন ঘৰৰ বোৱাৰী তোমাৰ ঠাণ্ডা লাগিলেও তুমি কৰিবই লাগিব আজি থাকক দিয়া মই গা ভাল পালেই তোমাৰ কাপোৰকেইটা ধুই দিম মই সেইবোৰ একো নাজানো মই কৰিবলৈ কৈছোঁ তুমি কৰিব লাগিব কি হৈছে দুইজনীয়ে কি কথাত লাগি আছা দাদা তই আহিলে ভালেই হ'ল চাচোন দাদা
বই মোক কাপোৰ ধুবলৈ দিছে মই জানো কাপোৰ ধুবলৈ জানো মই কাপোৰ নুধু বুলি কোৱাৰ কাৰণে বই মোক গালি পাৰিছে মেঘা এয়া মই কি শুনিছো তুমি তাইক কিয় কাপোৰ ধুবলৈ দিছা নাই নাই অমিত মই তাইক কাপোৰ ধুবলৈ দিয়া নাই তাইহে মোক কাপোৰ ধুবলৈ দিছে মোৰ গাটো বেয়া বুলি কৈছো কাইলৈ ধুম বুলি কৈছো দাদা শুনিলি বই কিমান মিছা মাতিছে মই মানুহজনী আছোৱেই মোৰ মুখৰ আগতে মিছা মাতিছে মই নাথাকিলে তোক চাগে আৰু কিমান মিছা মাতে ঠিক নাই মেঘা ভণ্টিয়ে ঠিকেই কৈছে তুমি চাগে মোক কিমান মিছা কথা কোৱা ঠিক নাই এতিয়া তুমি ভণ্টিৰ আগতেই মিছা কথা কৈছা যোৱা তোমাৰ নিজৰ কাপোৰ নিজেই ধুই লোৱা গো ভণ্টিক কাম পাচি নাথাকিবা এনেকৈয়ে মই এদিন বিয়া হৈ গুচি যায় বৌ তুমি ইমান দেৰিলৈ শুই আছা যে ভণ্টি মোক ডিষ্টাৰ্ব কৰি নাথাকিবা অকণমান সময় ইয়াৰ পৰা ওলাই যোৱাচোন বৌ মই কি ওলাই যাব লাগে ৰুমৰ পৰা কালি আহি ঘৰ সোমাওঁতে আজি মোকেই উলিয়াই দিব পৰা হ'ল নাই নাই ভণ্টি মই তোমাক একেবাৰে ওলাই যাবলৈ কোৱা নাই নহয় মোৰ বৰ টোপনি ধৰি আছিলে সেইকাৰণেহে কৈছিলোঁ এতিয়া 9টা বাজিলৈ টোপনি গৈ থাকে নেকি নতুন বোৱাৰী এজনী ভণ্টি মই ঘৰত 9টা বাজিত নুঠোৱে মই ঘৰত 11টা বাজিতহে উঠো 11টা বাজিতনো মানুহ উঠেনে 11টা বাজিত দেখোন দুপৰীয়া হয় বৌ তুমি মাৰ ঘৰত 11টা বাজিত উঠা 12টা বাজিত উঠা যেটা বাজিতে উঠা উঠি থাকিবা কিন্তু এইখন তোমাৰ শহুৰৰ ঘৰ ইয়াত ৰাতিপুৱা 5টা বাজিত উঠিবই লাগিব আজি বাৰু প্ৰথম দিন কাৰণে ৰাতিপুৱা চাহটো ময়ে দিলো এতিয়া তুমি যোৱা গা পা ধুই সকলোৰে কাৰণে ভাত বনোৱাগৈ এই তুমি মোক অৰ্ডাৰ দিছা নেকি মই ভাত চাত বনাবলৈ নাজানো কোনে বনাই থাকক তোমাৰ মুখখন দেখিছো বৰ কাৰা মই মাক লগাই দিওঁগৈ ৰ নাই নাই ভণ্টি মাক নলগাবা মই বনাম বাৰু সোনকালে আহা হে ভগৱান মই বৌক দিয়া কষ্টবোৰ দেখোন এইজনীয়ে মোক দিছে বৌ ওলাই আহাচোন ৰুমৰ ভিতৰতে সোমাই থাকা নেকি তুমি কি ভণ্টি কোৱা বৌ তুমি মোৰ কাৰণে ধুনীয়াকৈ চাহ একাপ বনাই আনাচোন আৰু চাহখিনিত অকণমান আদা দি আনিবাচোন মোৰ মূৰটো বৰ বিষাই আছে পাৰিলে মোৰ মূৰটো আজি অকণমান পিটিকি দিবাচোন মই নোৱাৰো দেই এইবোৰ মূৰ চুৰ পিটিকি থাকিবলৈ কি কৈছা বৌ তুমি নোৱাৰা আৰু তুমি এইবোৰ কি ড্ৰেছ পিন্ধি বাহিৰলৈ ওলাই আহিছা ৰুমৰ ভিতৰত পিন্ধিছা সেইটো বেলেগ কথা কিন্তু বাহিৰলৈ আহিছা যে এইবোৰ ড্ৰেছ আজিকালি বোৱাৰীয়ে পিন্ধে আজিকালি বোৱাৰীয়ে লং পেণ্ট চাৰ্ট পিন্ধিবই সেইবুলি তোমাক আমি লং পেণ্ট চাৰ্ট পিন্ধিবলৈ দিম নেকি এইবোৰ ড্ৰেছ আজিৰ পৰা পিন্ধিব নোৱাৰিবা ভণ্টি তুমি কি মোৰ শাহু নেকি মই তোমাৰ কথা মানি চলিবলৈ বোৱাৰী তাই ঠিকেই কৈছে কি কথা কৈছে মা তাৰমানে মই আপোনালোকৰ কথা মতে উঠা বহা কৰিব লাগিব তুমি বোৱাৰী তুমি এতিয়া আমাৰ কথা মতে উঠা বহা কৰিব লাগিব মোৰ কাপোৰ কেইযোৰমান উলিয়াই থৈ আহিছো তুমি ধুই দিবাচোন মা আপোনালোক দুইজনীয়ে মোক ইমান কাম কিয় পাচি থাকে বৌ তুমি বোৱাৰী হৈ আহিছা কাম কৰিবই লাগিব লোকৰ ওপৰত খাম বুলি আহিছা নেকি হ'ব বাৰু মা মই পাৰিলে ধুই দিম মইনা আমি দুইজনী আজি বজাৰলৈ যাম ওলাবিচোন তই মোৰ লগত হ'ব দিয়া মা অৱে খোজেৰে বয়েকৰ ওচৰলৈ যায় ক্ষমা খুজিবলৈ তাই বয়েকক কৰা অপমানবোৰ তাই এতিয়া অনুভৱ কৰিব পাৰিছে এতিয়া মই ভালদৰে বুজি পাইছো আনক কষ্ট দিলে নিজেও কষ্ট পাবলগীয়া হয় মই বৌক বহুত কষ্ট দিছিলো সেইকাৰণে এতিয়া ময়ো বহুত কষ্ট পাইছো মই আজি বৌৰ ওচৰত ক্ষমা খুজিব লাগিব মৌ বহাচোন কিয়নো থিয় হৈ আছা বৌ মই আজি বহিবলৈ অহা নাই মই তোমাক ক্ষমা খুজিবলৈ আহিছো কিহৰ ক্ষমা খুজিবলৈ আহিছা মৌ বৌ তুমি বহুত ভাল আছিলা মই বহুত বেয়া আছিলো মই যে তোমাক অন্যায়বিলাক কৰিছিলো তাৰে প্ৰতিফল মই আজি পাইছো মোৰ ননন আৰু মোৰ শাহুৱে মোক বহুত কষ্ট দিছে মোক সকলোবোৰ কাম কৰিবলৈ দিয়ে সিহঁতৰ মৌ সেইকাৰণে মায়ে তোমাক আগতে কাম কৰিবলৈ কয় বৌ তুমি মোক ক্ষমা কৰি দিব পাৰিবানে হে বেগীজনী মই তোমাক সেইবোৰ কথা ধৰি থকা নাই নহয় বৌ মই সেইখন ঘৰত একেবাৰে থাকিব নোৱাৰা হৈ গৈছো মই সিহঁত দুজনী মাক জীয়েকে মোক একেবাৰে অৱস্থা নাইকিয়া কৰি পেলাইছে মই ঘৰত আগতে একো এখন কাম নকৰোঁ এতিয়া মই ইমানবোৰ কাম কৰিবলৈ লাগে মই দিনটো মূৰে তুলিব নোৱাৰোঁ কামৰ পৰা হয় নেকি মৌ ৰ'বা আজি তোমাৰ লগত ময়ো যাওঁ তোমালোকৰ ঘৰলৈ এইবোৰ কথা এতিয়া মাৰ কাণত পেলাব নালাগে ব'লা তোমালোকৰ ঘৰৰ পৰাই আহোঁগৈ বৌ তুমি যাব নালাগে তুমি গ'লে ভাবিব মই সকলোবোৰ কথা ঘৰত কৈ দিছোঁ নাই নাই মৌ আমি তেনেকৈ মনে মনে থাকিলে কথাটো ভাল নহ'ব মই তেওঁলোকক ভালদৰে বুজাই থৈ আহিব লাগিব শুনক মা আমি আমাৰ ছোৱালীজনী আমাৰ ঘৰত খাব নোপোৱাৰ বাবে আপোনালোকৰ ঘৰলৈ বিয়া দিয়া নাই তাইক আগতে আমি ঘৰত একো কাম কৰিবলৈ নিদিওঁ আপোনালোকৰ ঘৰত এতিয়া ইমান কাম কিয় পাচি থাকে তাইক নিজৰ প্ৰয়োজনীয় কামখিনি নিজে নিজে কৰি ল'বচোন আৰু আপোনাৰ ছোৱালীজনীকো কৈ দিব মৌতো মোৰ ননন আছিলে তাইতো কোনোদিনাখনে মোৰ লগত তেনেকুৱা ব্যৱহাৰ কৰা নাছিল মৌ আৰু মই দুইজনী বাই ভনীৰ দৰে আছিলোঁ আপোনালোকৰ ঘৰত তাই বহুত কষ্ট পাইছে চাব কিন্তু আৰু যদি তাইক কিবা এনেকুৱা শাস্তি দিয়া বুলি গম পাওঁ তেতিয়া কিন্তু আমি মনে মনে বহি নাথাকিম পুলিচ লৈ আহিম হ'ব মেঘা আমাৰ ভুল হৈ গ'ল আমি বোৱাৰীজনীক ছোৱালী বুলি ভাবিব লাগিছিল আমি তাইৰ হাতত বহুত কষ্টকৰ কাম কৰাইছোঁ এতিয়াৰ পৰা আমি তাইক আৰু একো কৰিবলৈ নিদিওঁ আমি তিনিজনীয়ে সমানে কাম কৰিম কথাখিনি যাতে আপুনি কোৱাৰ দৰেই হয় হ'ব মেঘা একো সলনি নকৰোঁ তুমি চিন্তা নকৰিবা বহাচোন মই তোমাৰ কাৰণে চাহ লৈ আহোঁ বৌ মই তোমাৰ লগত বহুত অন্যায় কৰিছিলোঁ আজি কিন্তু তুমি মিছা কথাবোৰ কৈ মোক বচাই দিছা মোক সেইবোৰ কথা বাদ দিয়া এতিয়াৰ পৰা ধুনীয়াকৈ মিলিজুলি থাকিবা
মই চাহ তাহ খাই নাথাকোঁ মো। মই এতিয়া যাওঁ। ঘৰত মায়ে দেখোন গমেই নাপায় মই অহা। মায়ে আকৌ বিচাৰি ফুৰিব। অঁ বৌ যোৱা। আমাৰ বৌজনী সঁচাকৈয়ে ভাল আছিল। মইহে বৌক বুজি নাপালোঁ।